হেল্ল' বন্ধুসকল, আমি এতিয়া জুই পুৱাই আছিলোঁ। জুই পুৱাই এটা বস্তু এটা দেখা পালোঁ। মই দেখাই থাকোঁ যে আমাৰ খুৰাৰ ল'ৰাটোৱে ইমান ধুনীয়া টেলেণ্ট আছে আৰু এনেকুৱা ক্ৰিয়েটিভ মাইণ্ড, হুবহু মানে সকলো বস্তু বনাই দিয়ে। বস্তু মানে মেক্সিমাম সি গাড়ী বনায়। এতিয়া আজি এখন এক্সেভেটৰ বনাইছে, চাবচোন আপোনালোকে কেনেকৈ বনাইছে আৰু কেনেকুৱা সকলো ফালৰ পৰা এজ ইট ইজ বনাইছে। চাই থাকিব। আৰু সেইজনে হৈছে এইজন ল'ৰা। এতিয়া বৰ্তমান গুণজনে কিমানত পঢ়ি আছা? 7ত ন? 14 শ্ৰেণীত। এই 14 শ্ৰেণীত চা কি ধুনীয়া টেলেণ্ট, ইমান হুবহু বনাইছে। এইখন হ'ল ক্ৰেং। এতিয়া এইখন কি হয়, ইয়াৰ ফিট এডাল এনেকৈ যাব। ফিটডাল ঘূৰাই দিব পাৰে। এইটো ঘূৰাই দিয়া খা এবাৰ। এইটো ঘূৰাই দিওঁ। এয়া এইটো এইখন হৈছে মুখখন। এইখন কাটি দেখা অলপমান ধুনীয়াকৈ, একদম হুবহু বনাইছে। দাঁতকেইটাও আপোনালোকে চাওক, হুবহু বনাইছে একদম কি ধুনীয়াকৈ। এয়া আৰু এক্সকেভেটৰ এইটো ধুনীয়া বনাইছে একদম। এইপিনে আকৌ ইঞ্জিনৰ এইটো দিছে, পিনে ড্ৰাইভাৰ এইখিনিতে বহে ন। কি মজা বনাইছে। এয়া হৈছে ক্ৰিয়েটিভ মাইণ্ড, হুবহু বনাইছে ন। কোনজনে কিমান দিনৰ পৰা এইটো কাম কৰি আছা? দুই বছৰৰ পৰা এনেকুৱা বনাই আছে। আৰু আপোনালোকে কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন বাৰু। একদম হুবহু বনাই সঁচাকৈ। আৰু এইখন এতিয়া বৰ্তমান প্ৰদৰ্শনীত যাব, স্কুলত যাব ন। ক'ত যাব? স্কুলত যাব। আৰু মাজে মাজে এনেকুৱাকৈ অলপমান থাৰ্মকল লগাই এনেকুৱা হ'লে বিক্ৰীৰ বাবে হৈ যাব আৰু সৰু সৰু হয় নহয়? এই কিবা পৰিকল্পনা লৈছা নেকি? এনেকুৱা কিবা বনাই পেলাই তুমি দিব পাৰিবা প্ৰদৰ্শনীত ন। এনেকৈ বনাই থাকিব আৰু আপোনালোকে ছাপোৰ্ট কৰি যাব বুলি আশা কৰিলোঁ। আজিলৈ বাই, ধন্যবাদ।